হয়, অসমৰ কাৰণে অহা ৩ তাৰিখটো এটা ঐতিহাসিক দিন যে ছেমিকণ্ডাক্টৰৰ ভূমি পূজন অহা ৩ তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়ে আগন্তুক দিনত অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ লগতে পৃথিৱীৰ ছেমিকণ্ডাক্টৰৰ জগতখনলৈ পূবৰ দুৱাৰ মুকলি হোৱাৰ পথেৰে আমি আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে এধাপকৈ উন্নয়নৰ দিশে আগবাঢ়ি গৈছে আৰু এই ছেমিকণ্ডাক্টৰৰ ইয়াত যি উদ্যোগ এই উদ্যোগ হ'ব মাইলৰ খুঁটি। ডেফিনেটলি এই গোটেই মূল উদ্যোগটোক ৰান কৰিবৰ কাৰণে বহুত সৰু উদ্যোগৰ প্ৰয়োজনীয়তা আছে। তেখেতসকলে টাটা সঞ্চৰ কৰ্তৃপক্ষৰ পৰা জনোৱা মতে এই উদ্যোগটোক প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণেও আনাদাৰ ৭০টা উদ্যোগ ইয়াতে স্থাপন কৰিব লাগিব। ইয়াৰ এই অঞ্চলৰ আশে পাশে হওক বা ওচৰে পাঁজৰে তেনেধৰণে উদ্যোগ স্থাপনৰ জৰিয়তে মই ভাবোঁ যে ছেমিকণ্ডাক্টৰ এই উদ্যোগে আমাৰ শিক্ষিত যিসকল যুৱক যুৱতী ইঞ্জিনিয়াৰিং পাছ আউটেই হওক IITiaনে হওক পলিটেকনিক ITI ইভিন আনস্কিল লেবাৰো যথেষ্ট পৰিমাণৰ ইয়াতে প্ৰয়োজন হ'ব। পেকেজিং ইণ্ডাষ্ট্ৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ ইয়াতে হ'ব। গতিকে বিশাল এটা নিযুক্তিৰ সম্ভাৱনাৰ বাট মুকলি হোৱাৰ পথেৰে আমি আগুৱাই গৈছোঁ। গতিকে মই ভাবোঁ যে অহা ৩ তাৰিখটো সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ যুৱক যুৱতীসকলৰ কাৰণে, সমগ্ৰ নিউ জেনেৰেশ্যনৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব, টাটা সঞ্চৰ চেয়াৰমেন ডাঙৰীয়া ইয়াতে উপস্থিত থাকিব আৰু অসম চৰকাৰ তথা টাটা সঞ্চৰ উচ্চপদস্থ বিষয়াসকল সকলো ইয়াত উপস্থিত থাকিব। হয়, অসমৰ কাৰণে অহা ৩ তাৰিখটো এটা ঐতিহাসিক দিন যে ছেমিকণ্ডাক্টৰৰ ভূমি পূজন অহা ৩ তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়ে আগন্তুক দিনত অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ লগতে পৃথিৱীৰ ছেমিকণ্ডাক্টৰৰ জগতখনলৈ পূবৰ দুৱাৰ মুকলি হোৱাৰ পথেৰে আমি আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে এধাপকৈ উন্নয়নৰ দিশে আগবাঢ়ি গৈছে আৰু এই ছেমিকণ্ডাক্টৰৰ ইয়াত যি উদ্যোগ এই উদ্যোগ হ'ব মাইলৰ খুঁটি। ডেফিনেটলি এই গোটেই মূল উদ্যোগটোক ৰান কৰিবৰ কাৰণে বহুত সৰু উদ্যোগৰ প্ৰয়োজনীয়তা আছে। তেখেতসকলে টাটা সঞ্চৰ কৰ্তৃপক্ষৰ পৰা জনোৱা মতে এই উদ্যোগটোক প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণেও আনাদাৰ ৭০টা উদ্যোগ ইয়াতে স্থাপন কৰিব লাগিব। ইয়াৰ এই অঞ্চলৰ আশে পাশে হওক বা ওচৰে পাঁজৰে তেনেধৰণে উদ্যোগ স্থাপনৰ জৰিয়তে মই ভাবোঁ যে ছেমিকণ্ডাক্টৰ এই উদ্যোগে আমাৰ শিক্ষিত যিসকল যুৱক যুৱতী ইঞ্জিনিয়াৰিং পাছ আউটেই হওক IITiaনে হওক পলিটেকনিক ITI ইভিন আনস্কিল লেবাৰো যথেষ্ট পৰিমাণৰ ইয়াতে প্ৰয়োজন হ'ব। পেকেজিং ইণ্ডাষ্ট্ৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ ইয়াতে হ'ব। গতিকে বিশাল এটা নিযুক্তিৰ সম্ভাৱনাৰ বাট মুকলি হোৱাৰ পথেৰে আমি আগুৱাই গৈছোঁ। গতিকে মই ভাবোঁ যে অহা ৩ তাৰিখটো সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ যুৱক যুৱতীসকলৰ কাৰণে, সমগ্ৰ নিউ জেনেৰেশ্যনৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব, টাটা সঞ্চৰ চেয়াৰমেন ডাঙৰীয়া ইয়াতে উপস্থিত থাকিব আৰু অসম চৰকাৰ তথা টাটা সঞ্চৰ উচ্চপদস্থ বিষয়াসকল সকলো ইয়াত উপস্থিত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।